আজি বহুপদ ৰাশিৰ এক্সাৰসাইজ 2.4 কোৱেশ্চন নম্বৰ 2 পৰা আলোচনা কৰিম। আগৰ ভিডিঅ'টোত কোৱেশ্চন নম্বৰ 1 আলোচনা কৰা হৈছে। সো ভিডিঅ'টোত মনোযোগ দিবা আৰু বুজাত যদি কিবা অসুবিধা হয় তেনেহলে কমেন্ট বক্সত জনাবা। ভিডিঅ'টো আৰম্ভ কৰো। কোৱেশ্চন নম্বৰ 2 দিয়া আছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰতে gx px ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। তাৰ মানে কি দিয়া আছে যে আমাৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছিল কি ফ্যাক্টৰ থিওৰামটো উৎপাদক উপপাদ্য সেই থিওৰামটো ব্যৱহাৰ কৰি আমাক কি কৰিব লাগে এই gx টো px ৰ এটা উৎপাদক হয় নে নহয় আমি পৰীক্ষা কৰি চাব লাগে। এটো কেনেকৈ হ'ব এই gx ৰ যেটো শূন্য পদ থাকিব সেই শূন্য পদত কি কৰিব লাগিব এই px ৰ ইয়াৰ x ৰ মানত বহাই দিব লাগে। বহাই দিয়াৰ পিছত যদি এই ৰাশিটোৰ মান px ৰ মান 0 হৈ যায় তেতিয়া হলে কি হ'ব এই gx টো কি হ'ব এই ৰাশিটো কি হ'ব এই ৰাশিটোৰ px ৰ কি হ'ব এটা উৎপাদক হ'ব। সোৱা কেনেকৈ কৰিবা নাম্বাৰ 1 টো সোৱা এটোত px কিমান দিয়া আছে twice x cube plus x square plus twice x minus 1 সোৱা gx x plus 1 ইয়াৰ শূন্য কিমান হ'ব শূন্য হ'ব সোৱা x plus 1 0 x minus 1 সো আমি কি কৰিম এই minus 1 টো কি কৰিম আমি ইয়াত x ৰ মানত বহাই দিম। সো ইয়াত কিমান হ'ব twice minus 1 cube plus minus 1 square plus twice minus 1 এটা কিমান হ'ব সোৱা এটা minus 1 cube আছে ইয়াত কি আহিব যাব তোমাৰ minus হ'ব তাৰ পিছত সোৱা এটা plus 1 হৈ যাব minus 2 minus 1 সো এটা minus 2 তাৰ পিছত কিমান হৈ যাব minus 2 তো কিমান হল minus 4 তো শূন্য নহল সো কি হল gx কি নহয় px ৰ এটা উৎপাদক নহয় সো gx px ৰ এটা উৎপাদক নহয় বুজি পালানে। 2 নম্বৰটো সোৱা px plus 1 এটো আছে আৰু gx টো দিয়া আছে x plus 2 ইয়াৰ শূন্য কিমান হ'ব সোৱা x plus 2 0 so x minus 2 এবাৰ কি কৰা p of minus 2 বহাই দিয়া plus 3 into minus 2 plus minus 2 plus 1 so এটো কিমান হৈ যাব minus 8 এটোত হৈ যাব সোৱা এটোত 3 into 4 এটো minus তো স্কয়ার থাকাৰ কাৰণে নহব প্লাস হৈ যাব তো minus 6 plus 1 minus 8 plus 12 minus 6 plus 1 তো কিমান হল minus 14 plus 13 কিমান হল minus 1 এটো 0 নহল তাৰ মানে কি হ'ব so gx px ৰ উৎপাদক নহয়। বুজি পালানে 3 নম্বৰটো সোৱা px x cube minus 4x square plus x plus 6 আৰু gx দিয়া আছে কিমান x minus 3 so ইয়াৰ শূন্য কিমান হ'ব x minus 3 0 so x 3 এবাৰ সোৱা p of 3 বহাই সোৱা কি হয় 3 cube minus 4 into 3 square plus 3 plus 6 so এটা কিমান হ'ব 27 minus এটা 3 square কিমান 9 4 9 36 plus 3 তাৰ পিছত plus 6 এটা কিমান হয় সোৱা 27 আৰু ফালে 39 এটো কিমান হয় 27 আৰু 9 কিমান হৈ যাব 36 minus 36 কিমান হল 0 হল সো কি হ'ব সো
gx তো কি হ'ব px ৰ এটা উৎপাদক হ'ব px ৰ এটা উৎপাদক হয় বুজি পালানে 3 নম্বৰটো চোৱা যদি x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰতে k ৰ মান নিৰ্ণয় কৰা তাৰ মানে x - 1 টো কি আছে px ৰ এটা উৎপাদক হয় তেতিয়াহলে কি কৰিম আমি ইয়াৰ শূন্যপত্ৰ বহাই দিলে x - 1 ৰ শূন্যপত্ৰ বহাই দিলে কি হ'ব px ৰ মান 0 হ'ব গতিকে এইখিনি মান 0 হলে ইয়াৰ পৰা আমি সমীকৰণ হৈটা হৈ যাব ইয়াৰ পৰা আমি k ৰ মান উলিয়ালে হ'ল চোৱা যেহেতু x - 1 px ৰ এটা উৎপাদক তেতিয়াহ'লে কি হ'ব x - 1 ৰ শূন্য কিমান হ'ব x - 1 = 0 so x = 1 এতিয়া চোৱা তেনেহ'লে কি হ'ব px = 0 হ'ব তাৰ মানে কি হ'ব চোৱা যেহেতু x - 1 টো px ৰ এটা উৎপাদক গতিকে কি ওলাব আমাৰ p1 = কিমান হ'ব লাগিব 0 হ'ব লাগিব so 1 square plus 1 plus k = কিমান হ'ব 0 হ'ব so 1 plus 1 plus k = 0 2 plus k = so k = কিমান হ'ব -2 ঠিক হেদৰে চোৱা এটো সলিউশন কি হ'ব p of এটো কি হ'ব 1 = 0 so 2 1 square plus k into 1 plus √2 = কিমান হ'ব 0 হ'ব 2 plus k plus √2 = 0 so এটো কিমান হ'ব 2 plus √2 k = 0 so k = কিমান হ'ব ইফালে লৈ গলে সোয়া 2 plus √2 হ'ব বুজি পালানে 3 নম্বৰটো সোয়া ঠিক হ'ব যেহেতু x - 1 px ৰ এটা উৎপাদক গতিকে কি হ'ব তোমাৰ p of 1 = কিমান হ'ব 0 হ'ব তাৰপিছত সোয়া p of 1 মানে এটত 1 বহাই দিয়া k into 1 square minus √2 into 1 plus 1 = কিমান হ'ব 0 হ'ব তাৰপিছত সোয়াটো কি হ'ব k minus √2 plus 1 = 0 so k = কিমান হ'ব √2 ইফালে লৈ গলে প্লাস হৈ যাব -1 so এটা কি হ'ব k ৰ মান ওলাব ঠিক হেদৰে 4 নম্বৰটো সোয়া কি হ'ব since x - 1 কি px ৰ এটা উৎপাদক so কি হ'ব p of 1 = কিমান হ'ব 0 হ'ব তেনেহলে সোয়া k into 1 square minus 3 into 1 plus k = কিমান হ'ব 0 হ'ব so k minus 3 plus k = 0 so k plus k কিমান হ'ব twice k minus 3 = 0 so twice k = 3 so k = 3/2 so এটো কি হ'ব k ৰ মান 3/2 হ'ব 4 নম্বৰটো সোয়া উৎপাদক বিশ্লেষণ কৰা এটো দিছে এক নম্বৰ দিছে 12x² - 7x + 1 so এটা কেনেকৈ কৰিবা so প্ৰথম কাম হল কি এই x² যেটো সহগ আছে এইটো আৰু ধ্ৰুবক পাত্ৰ কি কৰিব লাগিব পূৰণ কৰিব লাগে পূৰণ কৰাৰ পিছত এই দুটা আমি উৎপাদক উলিয়াই উৎপাদক দুটা কি কৰিব লাগিব যোগ নাবে বিয়োগ কৰিলে আমাৰ এই x ৰ সহগৰ লগত মিলিব লাগিব এবাৰ সোয়া 12 আৰু 1 পূৰণ কৰিলে কিমান হৈ যায় আমাৰ 12 হৈ যায় so সোয়া 12 ৰ উৎপাদক আমি কি লব পাৰো 3 into 4 এতিয়া সোয়া 3 into 4 ললে 3 আৰু 4 প্লাস কৰিলে কিমান হয় 7 হয় so কি কৰিবা 12x² minus এটো 3 plus 4x plus 1 এবাৰ সোয়া 12
x স্কয়ার মাইনাস এটা ভাঙি দিলে কি হ'ব thrice x minus 4x plus 1 এবাৰ এই দুটাৰ মাজত কমন লোৱা কি হ'ব ইয়াতে 12 আছে মানে ইয়াতো 3 আছে ইয়াতো 3 আছে তাৰ পিছত x স্কয়ার ইয়াতে x তেনেহলে কি হ'ব thrice x কমন হ'ব ইয়াত কিমান থাকিব 4x ইয়াত 1 থাকিব মাইনাস ইয়াত একো কমন নাই মানে 1 কমন আছে 4x minus 1 এবাৰ চোৱা ইয়াত কিমান হ'ব 4x minus 1 কমন ইয়াত কিমান থাকিল thrice x minus 1 সো এটা কি হল আমাৰ এই ৰাশিটোৰ এটা উৎপাদক হৈ গল ঠিক হেতৰে 2 নম্বৰটো চোৱা প্ৰথমতে 2 আৰু 3 কি কৰা পূৰণ কৰা 2 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 6 হ'ব 6 ৰ উৎপাদক আমি কি পাও 1 2 3 আৰু 6 এবাৰ চোৱা ইয়াৰ কোন কিটা যোগ বা বিয়োগ কৰিলে 7 ৰ লগত মিলিব এই 1 আৰু 6 যোগ কৰিলে কিমান হয় 7 ওলা তেনেহলে চোৱা twice x square plus এটো কি লিখিব পাৰো 1 plus 6 plus 3 তেনেহলে কিমান হ'ব twice x square plus এটো x plus 6x plus 3 এবাৰ চোৱা এই দুটাৰ মাজত কি কমন যাব x কমন যাব সো twice x plus 1 এবাৰ ইয়াত কিমান কমন যাব 3 কমন যাব twice x plus 1 এবাৰ চোৱা এখিনি আৰু এখিনিৰ মাজত twice x plus 1 কমন ললে কি থাকিব x plus 3 এটো হ'ব বুজি পালানে 3 নম্বৰটো চোৱা এটো কিমান আছে এটো 6 আৰু এটো 6 পূৰণ কৰিলে কিমান ওলাই আমাৰ 36 আমি 36 ৰ উৎপাদক উলিয়াম যাতে কি হয় এটো যোগ বিয়োগ কৰিলে 5 ওলাই এতিয়া 36 ৰ উৎপাদকৰ ভিতৰত এটা উৎপাদক আছে কি 4 9 36 গতিকে কি হ'ব তোমাৰ 4 আৰু 9 আছে এতিয়া 9 ৰ পৰা আমি 4 বিয়োগ কৰিলে কিমান ওলাই এটা 5 ওলাই গতিকে আমি এইটো উৎপাদক ব্যৱহাৰ কৰিম চোৱা 6x square plus 9 minus 4x minus 6 Yes, so 6x square plus 9x minus 4x minus 6 to saki common jabo thrice x common jabo thrice x common gele ate 2 thakibo yate x twice x et kiman thakibo 3 to minus 2 common lole kiman thakibo ate twice x plus 3 yes so twice x plus 3 ekhini common lole thrice x minus 2 বুজি পালানে এটো হল তাৰ পিছৰটো চোৱা এটো 3 আৰু 4 যেতিয়া আমি পূৰণ কৰিম কি হ'ব 12 হৈ যাব 12 ৰ কি উৎপাদক হ'ব চোৱা 3 4 গুণ 12 এতিয়া চোৱা 4 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হয় 1 হয় ইয়াৰ হ'ব কিমান আছে 1 আছে সো thrice x square minus 4 minus 3x minus 4 এটো চোৱা thrice x square minus 4x plus thrice x এটো মাইনাস থাকাৰ কাৰণে মাইনাস প্লাস প্লাস হৈ গল minus 4 এবাৰ সেট কি কমন যাব x কমন যাব কিমান থাকে thrice x minus 4 ইয়াতে প্লাস একো নাই মানে 1 কমন thrice x minus 4 এবাৰ চোৱা এই দুটাৰ মাজত চোৱা thrice x minus 4 thrice x minus 4 গতিকে thrice x minus 4 কমন লিখি থাকিবাতে x plus 1 বুজি পালানে 5 নম্বৰটো কি আছে twice x square plus x minus 45 আমাৰ প্ৰথম কাম হ'ব কি এইটো হক আৰু এইটো ধুবক পূৰণ কৰা কিমান ওলাব 45 into 2 90 হৈ যায় টেস অফ 90 ক আমি কি কৰিব লাগিব এনেকুৱা দুটা উৎপাদক উলিয়াব লাগিব যাতে কি হৈ যায় আমাৰ এৰ হক 1 এটো মিলি যায় গতিকে আমি কি জানো 9 10 গুণ কিমান 90 গতিকে আমি এটো উলিয়াব পাৰিম 10 - 9 কৰিলে কি ওলাব 1 ওলাব সো twice x square plus 10 minus 9x minus 45 এবাৰ চোৱা twice x square plus 10x minus 9x minus 45 সো এটা কিমান কমন যায় এ 10 আছে এতে 2 আছে 2 কমন যাব তাৰ পিছত x কমন যাব সো x plus 5 minus ইয়াত চোৱা কিমান কমন যাব 9 কমন যাব 9 কমন ইয়াত কিমান থাকিব x plus minus to কমন যাব plus কিমান হ'ব 5 তাৰ পিছত চোৱা এবাৰ x plus 5 to কমন গলে twice x minus 9 এটো হ'ব নিৰ্ণয় উৎপাদক তাৰ পিছৰটো চোৱা এটো দিছে y square plus 18y plus 65 এর হক কিমান আছে 1 আছে গটিকে এটো নালাগে জাস্ট এই আমাৰ 65 টো আমি উৎপাদক হলিও চোৱা ইয়াৰ কেবাটো উৎপাদকৰ এটা আছে কি চোৱা 13 into 5 কিমান হয়
65 গতিকে আমি 13 + 5 কৰিলে কিমান ওলায় 85 ওলায় সো এবাৰ সো কি লিখিবা y² + 13 + 5 y + 65 সো কি লিখিবা y² + 13 y + 5y + 65 এবাৰ y কমন ললে কিমান থাকিব এটা y + 13 ইয়াত 5 কমন ললে y + 13 এবাৰ সোয়া y + 13 কমন গলে y + 5 সো আমাৰ এটা কি হ'ব নিৰ্ণয় উৎপাদক হ'ব তাৰ পিছত 7 নম্বৰটো সোয়া p² + 14p + 13 এবাৰ সোয়াৰ সহগ নাই 1 আছে গতিকে এই 1 ৰ লগত 13 ইনটু কৰিলে কিমান ওলাব 13 হ'ব সো 13 ৰ উৎপাদক 1 ইনটু 13 সো এটা আমি কি কৰিব 13 + 1 কিমান হয় 14 হয় সো p² + 1 + 13p + 13 সো কিমান হ'ব p² + p + 13p + 13 সো এটা কিমান কমন যাব p কমন ললে p + 1 + ইয়াতে 13 কমন ললে p + 1 সো p + 1 কমন ললে ইয়াত কিমান থাকিব p + 13 সো এটা আমাৰ কি হ'ব নিৰ্ণয় উৎপাদক হ'ব তাৰ পিছৰটো সোয়া -18 + 11 - x² এটো সোয়া আমাৰ x² ইফালে দি আছে গৰি আমি x² ৰ সহগটো 1 আছে -1 আছে ইয়াৰ লগত আমি কি কৰিম এই 20 কৰিম -18 গতি কিমান হ'ব ইয়াৰ উৎপাদক আমি 18 ধ্ৰুবক ৰাখি এটো আছে তুমি সিধাকে কৰিব পাৰা যেনেকৈ আছে এনেকেও কৰিব পাৰা এবাৰ সোয়া 18 ৰ কি হয় 9 * 2 18 সো ইয়াত দুটা উৎপাদক 9 আৰু 2 এই দুটা প্লাস কৰিলে কিমান ওলাব 11 ওলাব সোয়া -18 + 9 + 2x - x² সোয়া -18 + 9x + 2x - x² এবাৰ সোয়া এই দুটাৰ মাজত কি কমন আছে এই দুটাৰ মাজত সোয়া আমি যদি কি কৰো -9 কমন ল ইয়াত কি থাকিব 2 - x ইয়াত সোয়া প্লাস ইয়াত x কমন ললে 2 - x এবাৰ যদি কি কৰা 2 - x কমন লোৱা 2 - x কি থাকিবতে -9 + x তাৰ মানে কি হ'ব -9 + x তাৰমানে সিধা কৰি লিখিলে কি হ'ব 2 - x * x - 9 বুজি পালানে তাৰ 9 নম্বৰটো দি আছে 8a² - 22ab + 15b²। সো এটা কি কৰিবা এই 8 আৰু 15 ইনটু কৰি দিয়া 8 * 15 সো এটোকে একলগ নকৰি তুমি এটো ভাঙি দিলেও হ'ব 2 * 2 * 3 * 5 এবাৰ সোয়া তুমি যদি কি কৰা 5 আৰু 2 একলগ কৰা কিবা 10 হ'ব ইনটু একেটা একলগ কৰিলে কিমান হ'ব 12 হ'ব সো এটো 10 আৰু 12 120 হয় তাৰ মানে 8 আৰু 15 কিমান 120 এটোটা ভাগ কৰিলে 10 * 12 এই দুটা ফ্যাক্টৰ যদি কি কৰা তোমালোকে প্লাস কৰা তেনহল কিমান ওলাব 22 ওলাব সো 8a² মাইনাস এটো কি কৰা 12 + 10 একে দিয়া ab + 15b²। সো এত সোয়া 8a² - 12ab - 10ab + 15b²। সো ইয়াৰ পৰা কি কমন যাব 4a কমন ললে ইয়াত কিমান থাকিব 2a তাৰ পিছত মাইনাস কি থাকিব 3b তাৰ পিছত সোয়া ইয়াৰ পৰা যদি কি কৰা 5b কমন লোৱা ইয়াত কিমান থাকিব 2a মাইনাস কমন লগা ইয়াত কি হৈ যাব মাইনাস হৈ যাব -3b মাইনাস মাইনাস প্লাস হয় এবাৰ সোয়া 2a - 3b কমন ললে কি ওলাব 4a - 5b সো এটা কি হ'ব ইয়াৰ উৎপাদক হ'ব 5 নম্বৰটো দিছে উৎপাদক বিশ্লেষণ কৰা এটো আগৰটো আছিল উৎপাদক বিশ্লেষণ হেতুত আছিল তোমাৰ দ্বিঘাত আছিল এটো হৈছে তোমাৰ ত্ৰিঘাত থকা গতিকে এটো আমি প্ৰথমতে হে মধ্যম পদ বিভাজন পদ্ধতিত কৰিব নোৱাৰি প্ৰথমতে কি কৰিব লাগিব সো আমি ফ্যাক্টৰ থিওৰাম মতে আমি কি কৰিব প্ৰথমতে ইয়াৰ এটা উৎপাদক উলিয়াই ল'ব লাগিব সো কি কৰিবা তেনহলে ধৰা হল px = x³ -
টুৱাইছ এক্স স্কুৱেৰ মাইনাছ এক্স প্লাছ 2 এতিয়া চোৱা এই ধ্ৰুৱকটোৰ কিমান আছে 2 গতিকে 2 উৎপাদক কি হয় আমাৰ 1 2 গতিকে আমি কি কৰিম ইয়াৰ এই উৎপাদক দুটা কি আমি শূন্য বহাই চাম x ৰ মান 1 and 2 বহাই চাম কোনটো মানত কি হয় আমাৰ এই ৰাশিটোৰ মান শূন্য হয় তেনেকৈ আমি প্ৰথম উৎপাদকটো উলিয়াই লম চোৱা p যদি 1 বহাই কি হ'ব চোৱা 1 কিউব মাইনাছ 1 স্কুৱেৰ মাইনাছ 1 প্লাছ 2 তো 1 হল মাইনাছ 2 মাইনাছ 1 প্লাছ 2 চোৱা কিমান হল মাইনাছ 2 প্লাছ 2 কেনসেল এটো কেনসেল তাৰ মানে কি হল 0 হল তেনেহলে চোৱা কি হল আমাৰ সো x মাইনাছ 1 কি হল আমাৰ px ৰ এটা উৎপাদক হল এটো এটা কি উৎপাদক এতিয়া সো আমাৰ এই ৰাশিটোত কি আছে আমাৰ x minus 1 এটা উৎপাদক আছে সো আমি px টক আমি যদি কি কৰো x minus 1 টত এটো হৰণ কৰি কৰিব পাৰা নহলে তুমি অলকে কি কৰিব পাৰা এনেকে কৰিব পাৰা সো x কিউব minus টুৱাইছ x স্কয়াৰ minus x plus 2 ইয়াৰ পৰা আমি কি কৰিম x minus 1 উৎপাদকটোক আমি সেপাৰেট কৰিম কেনেকৈ কৰিম সোৱা এটোত x কিউব আছে x minus 1 কমন লবলৈ হলে কি কৰিব লাগিব সোৱা minus x স্কয়াৰ দিব লাগিব তেতিয়া সো x স্কয়াৰ কমন ললে x minus 1 হ'ব এবাৰ সোৱা ইয়াতে আমি কি কৰিলো minus x স্কয়াৰ দিলো ইয়াত আছে কিমান minus টুৱাইছ x তেনেহলে আৰু এটা থাকি গল সো minus x স্কয়াৰ সো এখিনিৰ লগত x minus 1 কমন লবলৈ হলে ইয়াত কি কৰিব লাগিব আমাৰ ইয়াত যেটো মাইনাস আছে সো এতে প্লাস x দিব লাগিব এটা প্লাস x দিয়াৰ পিছত এটো লগে এডজাস্ট কৰা আমাৰ ইয়াত আছে মাইনাস x আমি দিলো প্লাস x তেনেহলে কি কৰিব লাগিব আৰু দুটা মাইনাস x মাইনাস কৰিব লাগিব তাৰ পিছত কিমান থাকে প্লাস 2 এবাৰ কি কৰা ইয়াৰ পৰা কমন লোৱা x স্কয়াৰ কমন ললে x minus 1 ইয়াৰ পৰা যদি x কমন লোৱা তেনেহলে x minus 1 ইয়াৰ পৰা 2 কমন ললে x minus 1 এবাৰ সোৱা এই গটেইখিনি পৰা কি x minus 1 কমন যাব সো x minus 1 কমন ললে ইয়াত কি থাকিব সোৱা x স্কয়াৰ minus x minus 2 x স্কয়াৰ minus x minus 2 এবাৰ সোৱাখিনি আমাৰ কমন গল এতিয়া আমাৰ এইখিনি কি হল এটো এটা আমাৰ কি হল x minus 1 আৰু এইখিনি কি হল আমাৰ দ্বিঘাত ৰাখি হল এতিয়া আমি কি কৰিম মধ্যপদ বিভাজন প্ৰক্ৰিয়া দ্বাৰা আমি এটো উৎপাদক উলিয়াব পাৰিম সোৱা x minus 1 ইয়াত কি কৰিব পৰা এতিয়া সোৱা x স্কয়াৰ এটো ধ্ৰুৱক আৰু ইয়াৰ হকৰ লগত পূৰণ কৰিলে কিমান ওলাই তোমাৰ 2 হয় গতিকে ইয়াত কি কৰিব পৰা যে 1 into 2 কৰিলে 2 minus 1 এটো হৈ যায় গতিকে আমি কি কৰিব পাৰো সোৱা minus টুৱাইছ x plus x কিমান হৈ যাব টুৱাইছ x plus x কিমান হৈ যাব minus x তাৰ পিছত সোৱা minus 2 তে x minus 1 ইয়াৰ পৰা যদি কি কৰা x টো কমন লোৱা x minus 2 ইয়াৰ পৰা যদি 1 কমন লোৱা x minus 2 that's why x minus 1 থাকিল ইয়াতে x minus 2 তাৰপিছত কি হ'ব x plus 1 এটা সোৱা যেটো আমাৰ ত্ৰিঘাত তিনিটা উৎপাদক হ'ব x minus 1 x minus 2 তাৰপিছত আছে কি x plus 1 দুই নম্বৰটো সোৱা দুই নম্বৰটো আছে x কিউব minus 3x স্কয়াৰ minus 9x minus 5 আছে সো ইয়াৰ উৎপাদক আমি 5 ৰ কি ওলাই 1 and 5 এবাৰ সোৱা আমি যদি কি কৰো 1 নাইবা -1 যিকোনো এটা দিব পাৰা 1 যেটো 1 ওলাইছে গটিকে ইয়াত যেটো সব ম্যাক্সিমামৰ কি আছে আমাৰ এটো সবৰে মাইনাস আছে গটিকে 1 দিলে কি হ'ব এটত 0 হাৰ চান্স কম আছে গটিকে কি কৰিবা প্ৰথমতে আমি p -1 দি চাও কি হয় -1 কিউব -3 -1 স্কয়াৰ -9 -1 -5 সো এটা কিমান হয় -1 কিউব -1 হ'ব এটো সো -1 স্কয়াৰ এটো কি হৈ যাব প্লাস হৈ যাব সো -3 তো মাইনাস প্লাস মাইনাস মাইনাস প্লাস তাৰ পিছত -5 এবাৰ সোৱা -1 -3 -5 কিমান হয় -9 প্লাস 9 কিমান হল 0 হল তাৰ মানে কি হ'ব x plus 1 টো কি হ'ব ইয়াৰ এটা উৎপাদক হ'ব সো x plus 1 px ৰ এটা উৎপাদক হ'ব px ৰ এটা উৎপাদক হ'ব
এটক px বুলি ধৰা সো কি হল x প্লাস 1 তো px ৰ এটা উৎপাদক হ'ব এতিয়া কি কৰা এই px টক এতিয়া আমি কি কৰিম এই x প্লাস 1 যেটো আমাৰ কি হলাল উৎপাদক ওলাল সো আমি কি কৰিম এটোৰ পৰা আমি কি কৰিম x প্লাস 1 উৎপাদকটোক আমি সেপাৰেট কৰিম কেনেকৈ কৰিম সোৱা x কিউব যদি x প্লাস 1 ওলাব লাগে তেতিয়া কি এটলা কি লাগিব x স্কয়াৰ দিব লাগিব তেতিয়া সো x স্কয়াৰ কমন ললে x প্লাস 1 হয় তিয়া ইয়াত আছে মাইনাস রাইস x স্কয়াৰ আমি দিলগে প্লাস x স্কয়াৰ গতিকে কি কৰিব লাগিব ব্যালেন্স কৰিবলৈ হলে মাইনাস 4 x স্কয়াৰ দিব লাগিব তাৰ পিছত সোৱা s যেটা আমি x প্লাস 1 কমন লম গতিকে কি কৰিব লাগিব মাইনাস 4x দিয়া তেতিয়া হলে কি হ'ব x প্লাস 1 টো আহিব এবাৰ সোৱা মাইনাস 4x দিয়া হল এটা আছে মাইনাস 9x তেনে কিমান থাকি গল মাইনাস 5x মাইনাস 5 ইয়াৰ পৰা যদি আমি কি কৰো x স্কয়াৰ কমন লও তেনে হলে x প্লাস 1 মাইনাস 4x কমন ললে x প্লাস 1 তাৰ পিছত সয়াতে 5 কমন ললে x প্লাস 1 এবাৰ x প্লাস 1 কমন ললে কি থাকিব x স্কয়াৰ মাইনাস 4x মাইনাস 5 এবাৰ সোৱা ইয়াত x স্কয়াৰ মাইনাস 4x মাইনাস 5 এখিনি হৈ গল কি আমাৰ দ্বিঘাত ৰাখি এটো তেতিয়া কি কৰিম আমি মধ্যমপদ বিভাজন প্ৰক্ৰিয়া দ্বাৰা এটো খিনি কৰিম সো x প্লাস 1 এখিনিকে আমি কি লিখিব পাৰো সোৱা 5 ৰ উৎপাদক কি হয় 5 ৰ হয় 1 আৰু 5 এবাৰ সব 5 ৰ পৰা 1 বিয়োগ কৰিলে 4 হয় 5 ৰ পৰা 1 বিয়োগ কৰিলে 4 হয় তে সোৱা x প্লাস 1 এখিনিত কি হ'ব x স্কয়াৰ মাইনাস 5x মাইনাস মাইনাস প্লাস x মাইনাস 5 সোৱা x প্লাস 1 ইয়াত কি কৰা x কমন ললে x minus 5 1 common ললে x minus 5 এবাৰ x plus 1 এত কি হয় x plus 1 আৰু x minus 5 ছয়টো নিৰ্ণয় উৎপাদক হ'ব এটো সোৱা 3 নম্বৰ আছে x cube plus 13x square plus 32x plus 20 ইয়াৰ 20 ৰ উৎপাদক কি 1 2 4 5 এবিলাক হয় যে প্ৰথম পৰা আমি চাম ইয়াৰ সব কেটা প্লাস দি আছে গতিকে আমি যদি 1 বহা হয় তেতিয়া হলে 0 কেটা ওলাব সো আমি কি কৰিম p minus 1 বহাই চাম let px is equal to x cube plus 13x square plus 32x plus 20 पर सो p minus 1 बहाई साउ की है minus 1 cube plus 13 minus 1 square plus 32 minus 1 plus 20 এটো কিমান হ'ব minus 1 plus so minus 1 square কিমান হয় প্লাস হৈ যাব গটিকে 13 এটো সো minus plus এ minus of minus 32 plus 20 কিমান হয় সো minus 1 and 32 কিমান হ'ব minus 33 আৰু এই দুটা প্লাস কৰিলে কিমান ওলাব 33 কিমান ওলাল আমাৰ 0 সো কি হ'ব x plus 1 px ৰ এটা উৎপাদক হ'ব এটা উৎপাদক হ'ব সো আমি কি কৰিম এখিনিৰ পৰা x plus 1 টো এটা উৎপাদক পালো সো এখিনিৰ পৰা আমি হে উৎপাদকখিনি কি কৰিম প্ৰথমতে সেপাৰেট কৰি লও সো x cube এটো কি দিব লাগিব x স্কয়াৰ তেতিয়া হলে কি হ'ব x plus 1 হ'ব এবাৰ কিমান থাকি গল ইয়াতে 12x স্কয়াৰ plus 12x হল তাৰ পিছত কিমান থাকি গল 20x plus 20 ইয়াৰ পৰা x স্কয়াৰ কমন ললে x plus 1 plus ইয়াৰ পৰা 12x কমন ললে কিমান থাকিব x plus 1 plus ইয়াৰ পৰা 20 কমন ললে x plus 1 সো কিমান থাকিব x plus 1 x স্কয়াৰ plus 12x plus 20 এবাৰ সোৱা x plus 1
এইখিনিৰ পৰা ইয়াতে হক 1 আছে ইয়াতে আছে 20 আছে গতিকে কি কৰা এস যদি আমি কি কৰো 20 উৎপাদক ল কি ওলাব চোৱা 20 ললে কি ওলাব 2 প্লাস 10 মানে 20 কি ওলায় 2 আৰু 10 পূৰণ কৰিলে কিমান হলে 20 ওলায় গতিকে আমি কি কৰিম আকৌ 2 প্লাস 10 কৰিলে 12 হয় সো কি হল x plus 1 x square plus twice x plus 10x plus 20 এবাৰ চোৱা x plus 1 এখিনিত কি কমন যায় x কমন ললে x plus 2 plus 10 কমন ললে x plus 2 এবাৰ চোৱা ইয়াতে x plus 1 তাৰ পিছত ইয়াতে কিমান x plus 2 আৰু কিমান থাকে x plus 10 সো এখিনি হ'ব কি আমাৰ নিৰ্ণয় উৎপাদক x plus 1 x plus 2 আৰু x plus 10 4 নম্বৰটো চোৱা twice y cube plus y square minus twice y minus 1 এটো যদি কি কয় 1 ৰ উৎপাদক কি কলা 1 ওলায় গতিকে আমি কি কৰিম প্ৰথমে 1 বহাই চাম ইয়াৰ যদি প্লাস মাৰ্ক দুইটা আছে প্ৰথমতে আমি কি কৰিম প্লাস 1 টো বহাই চাও let p of y is equal to twice y cube plus y square minus twice y minus 1 p of eto plus 1 বহাই চাও 1 বহালে কিমান ওলায় 2 into 1 cube plus 1 square minus 2 into 1 minus 1 এবাৰ চোৱা 1 cube মানে 1 হয় গতিকে 2 লাব plus 1 square মানে 1 minus 2 minus 1 কিমান ওলাল minus 2 plus 2 plus 1 minus 1 cancel so 0 তাৰ মানে কি ওলাল y minus 1 কি হল py এর এটা উৎপাদক হল সো আমি কি কৰিম ইয়াৰ পৰা y minus 1 টো আমি কি কৰিম এটো যদি twice y cube ইয়াৰ পৰা যদি কি কৰো আমি y minus 1 গতিকে কি কৰিব লাগিব twice y square এবাৰ চোৱা আমি কি কৰিলো minus twice y square কৰিলে ইয়াত আছে y square গতিকে আমি কি কৰিব লাগিব ইয়াতে thrice y square কৰিব লাগিব এবাৰ চোৱাত মাইনাস সো মাইনাস কি কৰা মাইনাস আমি কি কৰিব লাগিব thrice y তেটা কি হ'ব y minus 1 ইয়াতে মাইনাস thrice y কৰিলে ইয়াতে আছে মাইনাস twice y গতিকে আমাৰ কি হল এটা বেছি হল তাৰ মানে y প্লাস কৰি দিয়ক আৰু মাইনাস 1 কৰি দিয়া এবাৰ চোৱা twice y কমন ললে ইয়াত কিমান থাকিব y minus 1 তে thrice y কমন ললে y minus 1 তে 1 কমন ললে y minus 1 এবাৰ চোৱা y minus 1 কমন ললে twice y এটো কি হ'ব y square সো কিমান হ'ব twice y square plus thrice y plus 1 এতিয়া চোৱা y minus 1 আৰু এখিনিত আমি কি কৰিব পাৰো চোৱা এট হোৱাক আছে 2 আৰু ইয়াৰ আছে 1 তেনেহলে twice y square plus এটো কি কৰিব পাৰা 2 plus 1 y plus 1 তেতিয়ালে সা কি হ'ব y minus 1 twice y square plus twice y plus y plus 1 এবাৰ y minus 1 ইয়াত কি কৰিবা twice y কমন ললে y plus 1 ইয়াত 1 কমন ললে y plus 1 এবাৰ কিমান হল চোৱা ইয়াত কি থাকিল y minus 1 y minus 1 তাৰপিছত চোৱা ইয়াতে কি হল y plus 1 কমন গল y plus 1 কি থাকিল আৰু twice y plus 1 twice y plus 1 সো এখিনি হ'ব কি আমাৰ নিৰ্ণয় উৎপাদক 5 নম্বৰটো সো x cube plus x square minus x minus 1 এটো সো আমি এনে সিধাকে কৰিব পাৰিম সো ইয়াত x cube আছে ইয়াত x square আছে ইয়াত কি কমন যায় x square কমন যায় গতি ইয়াত কি থাকিব x plus 1 ইয়াত সো minus 1 কমন ললে x plus 1 সো ইয়াত কিমান হয় x plus 1 কমন ললে x square minus 1 এবাৰ সো এটা কি লিখিব পাৰো a square minus b square সো
x plus 1 এটো কি হৈ যাব x plus 1 into x minus 1 সো এটা এনেকে ওলাই যাব তাৰ পিছত এটোটো চোৱা সেম প্ৰসেস ইয়াতে x স্কয়াৰ কমন ললে x plus 1 ইয়াতে 1 কমন ললে x plus 1 এবাৰ চোৱা x plus 1 দুইটাত কমন ললে x স্কয়াৰ plus 1 7 নম্বৰটো চোৱা x cube plus twice x square minus x plus minus 2 সো এটা কি কৰিবা ইয়াৰ পৰা x square কমন যায় সো এটা কিমান হ'ব x plus 2 এবাৰ চোৱা minus 1 কমন ললে x plus 2 সো x plus 2 তো কি হ'ব x square minus 1 সো x plus 2 x a square minus b square হ'ব এটো সো কি হ'ব তোমাৰ x plus 1 into x minus 1 সো এখিনি হ'ব এই নম্বৰটো চোৱা x cube plus thrice x square minus 7x minus 6x এটো আমি কি কৰিলে প্ৰথম ফ্যাক্টৰ থিওৰেমত কি কৰিলে উৎপাদক আমি উলাই লব লাগিব সো ধৰা হল let px equal to x cube plus thrice x square minus 7x minus 6 এবাৰ সো আমি 6 ৰ কি ওলাব পাৰি 1 2 3 তাৰপিছত আৰু 6 এটা আমি কোনটো মান বহালে ইয়াৰ মানটো কি হ'ব 0 হ'ব সোৱা ইয়াত যদি আমি 1 বহাই দিও তেনেহলে সোৱা এটো কি হ'ব 4 হৈ যাব এটো নহয় -1 বহালেও এটো -1 7 হৈ যাব তাৰপিছত সোৱা এটো নোলাব সে 2 বহাই সোৱাচোন কি হয় 2 বহালে কি হয় সোৱা 2 cube plus 3 into 2 square minus 7 into 2 minus 6 so এটা কিমান আছে 8 plus এটো 4 হ'ব 12 minus 14 minus 6 এবাৰ সো দুটা 20 minus 20 তাৰ মানে কিমান ওলাল 0 ওলাল সো কি হ'ব x minus 2 px ৰ এটা উৎপাদক হ'ব এবাৰ আমি কি কৰিম ইয়াৰ পৰা এই x minus 2 টো আমি উৎপাদকটো কি আমি সেপাৰেট কৰিম সোৱা x minus 2 so এটা যেতিয়া কি কৰবা x cube x minus 2 লাব লাগে গতি কি কৰিব 2 twice x square হ'ব এবাৰ সোৱা minus twice x square দিয়া হলে এটা প্লাস আছে গতি এটো ব্যালেন্স কৰিলে কি হ'ব plus 5 x square হ'ব তাৰ পিছত সোৱা এটো যদি x minus 2 গতি কি কৰিব লাগিব 5 ডাবল কৰি দিব 10x দিয়া এবাৰ সোৱা এটা 10x দিয়া হলে এটা -7x minus বেশি করা হল গটি প্লাস করে দিয়া thrice x minus 6 এবাৰ ইয়াত কি কৰা x স্কয়াৰ কমন ললে x minus 2 plus ইয়াতে 5x কমন ললে x minus 2 তাৰ পিছত সোৱা plus 3 কমন ললে x minus 2 বাৰ সোৱা x minus 2 কমন ললে কি ওলাব x স্কয়াৰ plus 5x plus 3 সো এখিনি आंसर হ'ব তাৰ পিছৰটো সোৱা 6 নম্বৰটো সোৱা যদি x square plus px plus q আৰু x square plus mx plus n বহুপদ দুটাৰ x plus a এটা কি হয় সাধাৰণ উৎপাদক হয় তাৰ মানে দুয়োটাৰে উৎপাদক হয় তেতে প্ৰমাণ কৰিব লাগে যে a n minus q by m minus p সো আমি কি লিখিম ধৰা হল fx is equal to x square plus px plus q আৰু g of x is equal to x square plus mx plus n যেহেতু x plus a কি হল fx আৰু gx ৰ কি সাধাৰণ উৎপাদক so x plus a এর শূন্য কি হবে x plus a এর শূন্য হবে তোমার কিমান x plus a is equal to 0 so x is equal to minus a এটা কি করি আমি দুটাতে a x এর ভ্যালু বহাই দিম so f of minus a is equal to কিমান হবে সোয়া minus a square plus p of minus a plus q তাৰ পিছৰটো এখিনি কি হ'ব আমাৰ
0 হ'ব কিহৰ কাৰণে চোৱা যেহেতু এটা শূন্য পদ কোৱা হৈছে সো এটো a স্কয়ার মাইনাস pa প্লাস q ইকুয়াল টু 0 এটো 1 নম্বৰ দিয়া তাৰ পিছত চোৱা তেছৱা g of minus a বহাই দিলে কিমান হ'ব minus a square plus m minus a plus n এখিনি 0 হ'ব so a square minus m a plus n is equal to 0 so এটা 2 নম্বৰ দিয়া এবাৰ যদি কি কৰো আমি 1 নম্বৰ minus 2 নম্বৰ কৰি দিও কি হ'ব সোয়া a square minus pa plus q এখিনি পৰা কি কৰা এখিনি মাইনাস কৰা a square minus ma plus n is equal to 0 হ'ব so a square minus pa plus q এটা ভাঙি খুলি দিলে কি হ'ব minus a plus ma minus n is equal to 0 so a square minus a cancel কি থাকিল minus p of a plus ma plus q minus n is equal to 0 এবাৰ সোয়া আমি যদি কি করো এখিনিৰ পৰা যদি a কমন লও তেনহলে minus p plus m এটো a আর এখিনি যদি হিফালে লৈ যোৱা কি হ'ব তেনহলে n minus q তাৰ মানে n তো মাইনাস হ'ব n তো প্লাস হৈ যাব q তো মাইনাস হৈ যাব এবাৰ সোয়া এটো যদি আমি কি করো সিধা কৰি লিখি যদি m minus p লিখিব পাৰিম সো m minus p a equal to n minus q এবাৰ আমি কি কৰিব পাৰিম সোয়াইটো a is equal to n minus q by m minus p so a is equal to n minus q by m minus p proved বুজি পালানে সো ভিডিওটো ভাল লাগিলে লাইক শেয়ার আৰু সাবস্ক্রাইব কৰিব লগতে থকা বেল আইকনটো অল কৰি দিবা যাতে মোৰ আহি থকা নতুন নতুন ভিডিও নোটিফিকেশন সমূহ অনাইকে পাব